শ্ৰীকৃষ্ণ শংকৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মৰ পিছতে ধুৱাই পখলাই পোনে প্ৰথমে কোলাত তুলি লৈছিল। চান্দৰিয়াই চাৰিটি কথা আমি জানোচোন আহক। ভাগৱত জ্ঞান চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ ভিডিঅ'সমূহ পাবলৈ। মহাপুৰুষৰ ছয়কুৰি ছয়জন ভক্তৰ মাজে নাম আছে চান্দৰিয়াই। আৰু মাধৈ মালতী থাকে চৰণ উপাসী গুটি মালি চন্দৰী চাৰি গুৰুজনাৰ দাসী। এই চাৰিগৰাকী আই এই ছকুৰি ছজন ভকতৰ মাজত ঠাই পাইছে। আমাৰ যেতিয়া গুৰুজন জন্ম হৈছিল তেতিয়া কুসুম্বৰ ভূঞাই ধাই মাত চান্দৰিয়াইক ধুৱাই পখলাই শংকৰ গুৰুক কোলাত তুলি ল'বলৈ কৈছিল। আৰু প্ৰথম গুৰুজনাক কোলাত তুলি লোৱা আইগৰাকী আছিল চান্দৰিয়াই। গুৰু চৰিত্ৰত এনেকৈ কৈছে, বন্ধু বান্ধৱৰ বস্ত্ৰ অলংকাৰ দিল, ভৈল পুত্ৰ কুসুম্বৰ সবেও শুনিল। কুসুম্বে বুলন্ত আওৰ চান্দৰী শুনিও, স্নান কৰাই পুত্ৰ খানি কোলে তুলি লৈ। ৰজতৰ জাৰিকোট পৰম বিচিত্ৰ, আনিলন্ত আৰু মহা সুৱৰ্ণৰ পাত্ৰ। সেই পাত্ৰ ভৰি চান্দৰীয়ে জল আনি, তাতে তুলি ধৰিলন্ত দেৱ চক্ৰপাণী। দিলা পানী বাকিয়া মাধৱী হাতে ধৰি, নাৰীগণে উৰুলি দিলন্ত উচ্চ কৰি। সুৱৰ্ণ মানে সোণৰ পাত্ৰত পানী ঢালি দি শংকৰ গুৰুজনাক ধুৱাই পখলাই কুসুম্বৰ ভূঞাই কোলাত ল'বলৈ কোৱাত প্ৰথমতে ধাইমাক চান্দৰিয়াই আল ফুলে কোলাত তুলি লৈছিল। আৰু যিগৰাকী ছকুৰি ছজন ভকতৰ ভিতৰত আই নামটো সন্নিৱিষ্ট হৈছে কৃষ্ণ শংকৰ গুৰু। 13 দিনৰ দিনা গুৰুজন জন্ম হোৱাৰ 13 দিনৰ দিনা এটি আচৰিত ঘটনা ঘটিছিল। সেই ঘটনাটিতো সাক্ষৰ আছিল আমাৰ চান্দৰিয়াই। আৰু গুৰু চৰিত পুথিত চান্দৰিয়াৰ বিষয়ে যথেষ্টখিনি কথা আমি পাওঁ যে সেই 13 দিনৰ দিনাখন চান্দৰিয়াই শংকৰ গুৰু সেই শিশু শংকৰৰ 4খন হাত দেখা পাইছিল। সেই কথাখিনিকে গুৰু চৰিত্ৰত এনেকৈ কৈছে, 13 দিনৰ কথা শুনা একচিতে, কদাচিতো আমি সবে মিছা নমাতোহোঁ, সত্যে সত্যে আমি চাৰি বাহু দেখিলোঁহোঁ। শিহৰীয়া প্ৰভু মোৰ কাম্পে হাতে পাও, হেন দেখি মূৰ দৰে থিৰ নোহে গাও। চতুৰ্ভীতি শংকৰক বেৰিয়া আচয়, সবাই আগতে চান্দৰীয়ে কথা কয়। সকলোৰে আগত কুসুম্বৰ ভূঞাকে আদি কৰি যিমান সকল ককাই ভাই ইষ্ট বন্ধু আছিল সকলোৰে আগত ধাইমাক চান্দৰিয়াই শংকৰ গুৰু যে 4খন হাত দেখা পাইছে সেই কথাটো সকলোৰে আগত প্ৰকাশ কৰিছে। আৰু তেওঁ শিহৰি উঠিছিল আৰু হাত ভৰি কঁপিবলৈ ধৰিছিল সেই ৰূপ দৰ্শন হোৱাৰ পিছত। সেই কথাখিনি সবাৰৰ আগত সৎ খাই পেলাই চান্দৰিয়াই সকলোৰে আগত প্ৰকাশ কৰিছিল। এই দুটা গুৰুজনাৰ কথা আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু এটি বিষয়, পঞ্চদশ দিন 15 দিনৰ দিনা কি হৈছিল, আমাৰ শংকৰ গুৰু আই সত্যসন্ধ্যা আই বৈকুণ্ঠী হৈছিল। এই মায়া সংসাৰী গুচি গৈছিল। সেইদিনা শুক্ৰবাৰ পঞ্চদশ দিন, সেইবেলা সতীৰ ভৈলক আয়ুষহীন। বুঢ়ী আই চান্দৰী মাধৱী 3জন সৰ্বদাই শংকৰক কৰে নিৰীক্ষণ। চান্দৰীয়ে স্তন দেই তাকো নখাৱৈ, কৰে ঘোৰ চিন্তা জানো চাৱাল মৰৈ। কুসুম্বে বুলিয়া চোত ভাজ্যাক শুনাই, পথ খাই শংকৰক স্তন দিয়া যায়। যে কি হ'ল, সেইদিনাখন যেতিয়া 15 দিনৰ দিনাখন সত্যসন্ধ্যা এই মায়া সংসাৰী গুচি গ'ল শিশু শংকৰক গাখীৰ খুৱাবৰ কাৰণে। যদিও কুসুম্বৰ ভূঞাৰ দ্বিতীয়গৰাকী পত্নী অনুধিতিক কৈছিল, তেওঁ কিন্তু নুশুনা ভাওজুৰি গুচি যোৱাত চান্দৰী খেৰসুঁতি আৰু মাধৱী আয়ে চোৱা চিতা কৰি আছিল। শুনি নুশুনিলা সিটো কথা তেন্তে যেবে, চান্দৰী বুঢ়ী আইক
বুলিলেক তেৱে বুঢ়ী আইক বুলিলন্ত সবাকে শুনাই 3 দিন শংকৰে কিছু নাখাৱই কেঞ্চুৱা চাৱাল আৱে জীৱ কেন মতে আৰ মৃত্যু হ'লে মই জীবো কোনসতে সূৰ্যবৰ জয়ন্ত মাধৱ আদি কৰি শংকৰক চাই সবে কৰে হৰি হৰি। গুৰুজনে একো নোখোৱা কাৰণটো হ'ল যিহেতু নিজৰ মাতৃগৰাকী বৈকুণ্ঠী হ'ল, সেইকাৰণে 3 দিন তেওঁ একো খোৱা নাই। কিন্তু বুঢ়ীয়াই মানে খেৰখুটি চান্দৰী আৰু মাধৱীয়ে ঘিউ মৌ মুখত দিছে যদিও শংকৰে কিন্তু খোৱা নাছিল, আনকি গাখীৰো খুৱাইছিলে। সেইহিবেলা বুঢ়ীয়াই স্তন দিলা মুখে 3 দিনে শংকৰে খাইলন্ত পাছে সুখে। খেৰখুটি কোলাহন্তে চান্দৰীও নেন্ত কোলে কৰি শংকৰক মুখে স্তন দেন্ত। স্তন খাই শংকৰে কোলাতে নিদ্ৰা গইলা লাখ কৰি চান্দৰীয়ে হাতে শুৱে থৈলা। যেতিয়া 3 দিনৰ অন্তত বুঢ়ীয়াই খেৰখুটিও গাখীৰ খালে আৰু চান্দৰী আয়েও শংকৰগুৰুক গাখীৰ খুৱাই কোলাতে টোপনি গ'ল আৰু হাতত শুৱাই থ'লে। গুৰুজনক গাখীৰ খুৱাই তুলি তালি ডাঙৰ দীঘল কৰা আইগৰাকী হৈছে আমাৰ চান্দৰী আই। এই চান্দৰী আই বৈকুণ্ঠৰ সম্পদ, গুৰুজনৰ লগত বৈকুণ্ঠৰ পৰা নামি অহা এগৰাকী আই, মায়া কৰি এই সংসাৰত আছিল। চান্দৰী আই আৰু এটি কাহিনী আছে। গুৰুজনাই চিহ্নযাত্ৰা ভাওনা কৰিবলৈ সকলো যা যোগাৰ কৰিলে। কপিলী মুখৰ কুমাৰৰ হতুৱাই 9টা খোল গঢ়ালে, নতুন নতুন বাদ্য খোল তাল সৃষ্টি কৰিলে, হেঙুল হাইতাল ব্যৱহাৰ কৰি 7 বৈকুণ্ঠৰ চিত্ৰ আঁকিছিল। হেঙুল হাইতালৰ 33খনে আনিলন্ত যত্ন কৰি পট লিখিলন্ত। চিহ্নযাত্ৰা আৰম্ভ কৰিবৰ কাৰণে যেতিয়া 7 বৈকুণ্ঠৰ পট আঁকিল, তেতিয়া সেই পটত এটি খুঁট ৰৈ গৈছিল। সেই খুঁটটো আচলতে গুৰুজন যিহেতু ঈশ্বৰ পুৰুষ, তেওঁ আনক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজে সেইটো নকৰি নিজৰ ভক্তৰ জনহতুৱা কৰাবৰ কাৰণে কি কৰিলে, কল্পটোৰ বৃক্ষজোপা ক'ত দিব তেওঁ ৰৈ আছে। সেই ব্ৰাহ্মণসকল তেওঁ কাষতে আছে, দেখি আছে। কিন্তু সেই সময়ত কি হৈছে, এই আমাৰ চান্দৰী আই চোতালত কি কৰি আছিল, ধান শুকুৱাই আছিলে। শুকুৱাই থাকোঁতে গুৰুজন ৰৈ আছে। তেতিয়া ক'ত দিব এই কথাটো চিন্তা কৰি কৈত দিব লাগয় তাহাক নজানয় সেই সময়ত বুঢ়ী চান্দেৰী বোলয়। চোতালত ধান মেলি বুঢ়ী দিয়া আছে হাতত মাৰ্জনী লৈয়া তৈকে গইলা পাছে। দেখোঁ ডেকাগিৰি কল্পতৰু দিয়া নাই হাতত বাঢ়নি লৈয়া বুলিলে কজায়। আৰু কি কৰিলে, চান্দৰী আই বয়সো হৈছে, সেইকাৰণে বুঢ়ী বুলি গুৰুচৰিত পুথি লিখিছে। বুঢ়ীয়াই কি কৰিলে, ডেকাগিৰি মানে শংকৰ গুৰুক কৈছে, কি ক'লে, ঐত লাগে ডেকাগিৰি সিটো বিক্ষবৰ অল্প হাস্য কৰি তেৱে মাতিলা শংকৰ। আশিয়া এঠাক আই বৰ কৰিলি কাম তই হেন উপকাৰ আৰু কৈত পাম। বুঢ়ীৰ বচনে কল্পতৰু তাতে দিলা ৰাম ৰাম গুৰু আদি বিস্ময় মানিলা। সেয়েহে কৈছে যে ফটা হওক চিতা হওক পাতৰ টঙালি খোৰা হওক পূজা হওক ভূঞাৰ পোৱালি। আয়ে দেখাই দিয়া স্থানতে সেই কল্পতৰুৰ বৃক্ষজোপা গুৰুজনে বহুৱালে। আৰু সেই কথাখিনি ৰাম ৰাম গুৰু আদিকে ধৰি যিসকল মহামহন্ত পুৰুষসকল তাত আছিল, সেইসকলে দেখি অবাক মানিছিল। সেইগৰাকী আমাৰ চান্দৰী আই, যিগৰাকী গুৰুজনাৰ সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল আৰু সমস্ত কথাখিনি তেওঁ দৰ্শন কৰি আছিল। চান্দৰী আই ভক্তি জ্ঞান আৰু এটি আছে। সেইটো কি হৈছিলে, দক্ষিণ ভাৰতৰ পৰা বাৰণসী কিছু পণ্ডিত গুৰুজনাক লগত বাট কৰিবলৈ আহিছিল। বাট কৰিবলৈ আহিছিল মানে গীতা লৈ পেলাই বাট কৰিবলৈ আহিছিল। তেতিয়া আমাৰ চান্দৰী আই কি কৰিছিলে, ধেনু খন্দা বিলত কাপোৰ ধুই আছিল। সেই পণ্ডিতসকলে আহি বুঢ়ী চান্দৰীক সুধিলে, ঐ বুঢ়ী, এই শংকৰৰ ঘৰ ক'ত? শুদ্ধ শংকৰ। বোলে কোন শংকৰ?
বোলে শুদ্ধ শংকৰ, আমাৰ ডেকাগিৰি শংকৰ গুৰুৰ কথা কৈছে। বোলে কি কাৰণে বা অহা হৈছে? বোলে এই গীতাক লৈ বাট কৰি। তেতিয়া বুঢ়ীয়ে ক'লে, গীতাক লৈনো আৰু কি বাট কৰিবা? ভগৱন্ত ভক্তিযুক্ত, পুৰুষৰ আত্মবোধ, মাধৱ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত তেৱে, গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। পণ্ডিতসকলে দেখিলে যে শংকৰ গুৰুৰ ঘৰত কাম কৰা এজনী বুঢ়ীয়ে গীতাক ইমান সুন্দৰভাৱে এজনা ঘোষাত সহজ সৰলভাৱে বুজাই দিব পাৰিলে যে সেইজনৰ লগত কৰিবলৈ গৈ আমি নিজেই লজ্জাবোধ হ'ব লাগিব। আৰু তাৰ পৰাই তেওঁলোকে নাও ঘূৰাই আকৌ নিজৰ ঠাইলৈ গুচি গৈছিল। সেইগৰাকী হ'ল আমাৰ চান্দৰীয়াই, যিগৰাকীয়ে শংকৰ গুৰুক ভূঞাসকলৰ লগত থাকি তেওঁ ভক্তিযুক্ত হৈ পৰিছিল আৰু পণ্ডিতসকলক কম সময়তে গীতাৰ সেই তাত্ত্বিক কথাখিনি শুদ্ধ গীতা হিচাপে এজনা ঘোষাতে তেওঁ বুজাই দিব পাৰিছিল। সেইকাৰণে কোৱা হয়, ভূঞাৰ ঘৰৰ বোন্দায়ো ৰাগ টানিব জানে। এইগৰাকী আমাৰ বুঢ়ী আই চান্দৰী, যিগৰাকী শংকৰ গুৰুৰ ঘৰত বাস কৰিছিল। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাৰ বস্তু প্ৰকাশত কৈছে, হৰি ভক্তিদান দিয়া জগতকে, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আন বন্ধু, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। আজি আপোনাৰ খবৰ আগত চান্দৰীয়াই সম্পৰ্কত 4 কথা আগবঢ়ালোঁ। আপোনালোকে জানেই, ভুল হোৱাটো স্বাভাৱিক। অপৰাধ ক্ষমা বিচাৰি সৰ্ব অপৰাধক বাধক তুৱানাম তাহে শৰণ লেহু জানি। সেই প্ৰভুসকল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন আৰু আগলৈ এনেকৈ ভিডিঅ'সমূহ দিবলৈ সহায় হ'ব। কৃষ্ণ।